মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ ধাইলি এখন বিশেষ ঘৰত আৰু এই বিশেষ ঘৰখনৰ এগৰাকী কিশোৰ 14 বছৰীয়া এগৰাকী কিশোৰ ফাৰহিম আশ্ৰফ আৰু এজন শিৱসাগৰৰে যুৱক সুদৰ্শন কোঁৱৰ দুইজনৰ বয়স 14 বছৰ আৰু 14 বছৰৰ বয়সতে আচলতে সমগ্ৰ অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত মই পোনে পোনে ফাৰহিম আশ্ৰফ মোৰ লগত আছে মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম যিহেতু যোৱা 24 আগষ্টৰ পৰা 27 আগষ্টলৈ যি নয়ডাত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যি ৰবট যি প্ৰেজেণ্টেশ্যনৰ যি কাৰ্যসূচী সেই 22খন যি দেশ আছিলে সেই 22খন দেশৰ ভিতৰত ভাৰতৰ অন্যতম আচলতে ভাৰতৰ অসমৰ এই যি দুজন যুৱক আছে সেই যুৱক দুজনে ভাৰতলৈ তথা অসম আৰু তথা তাৰ লগতে আচলতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মই পোনে পোনে ফাৰহিমৰ ওচৰলৈ যাম মই তেওঁৰ পৰা গোটেই কথা বতৰাখিনি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমাক শুভেচ্ছা জনাইছোঁ আৰু মই তোমাৰ পৰা পোনপটীয়াকৈ কিছু কথা বতৰা জানিব বিচাৰিম এই যি আচলতে ৰবট প্ৰেজেণ্টেশ্যনৰ যিটো কাৰ্যসূচী আছিলে যোৱা 24 তাৰিখৰ পৰা 27 তাৰিখলৈকৈ যি অনুষ্ঠিত কৰা হৈছিলে ক'ত অনুষ্ঠিত হৈছিলে কেনেকুৱা ধৰণৰ তাত কিমানখন দেশে আচলতে তাত অংশগ্ৰহণ কৰিছিলে গোটেই কথা বতৰাখিনি তোমাৰ পৰা জানিব বিচাৰিম হয় পোনপ্ৰথমতে নমস্কাৰ জনাইছোঁ সকলোকে এখন আপোনাৰ দিল্লী নয়ডাত অনুষ্ঠিত হৈছিলে টেকন'চিয়ান ৱৰ্ল্ড কাপ 2024 বুলি তাত আপোনাৰ 22খন দেশ আহিছিলে আৰু আমি অসমৰ ফালৰ পৰা গৈছিলোঁ আমি লাইন ফলোৱাৰ ৰবট বুলি এটা ৰবট বনাইছিলোঁ আমাৰ কেটেগৰীটো জুনিয়ৰ আছিলে তাত আমি ফাৰ্ষ্ট উইনাৰ হৈছোঁ এই যিটো আচলতে ৰবট তুমি তৈয়াৰ কৰি উলিয়াইছিলা এই ৰবটটো বনোৱাতে তোমাৰ কিমান সময় লাগিছিলে বা এই ৰবটটো বনাবৰ সময়ত তোমাৰ যিহেতু যথেষ্ট অৰ্থৰ প্ৰয়োজন হৈছিলে কি ক'বা এই মুহূৰ্তত এইটো বনাওঁতে আপোনাৰ এছেম্বল কৰোঁতে আমি বস্তুখিনি চাইনাৰ পৰা ইম্পৰ্ট কৰা হৈছে মটৰবিলাক তাত আমাৰ 2500 RPMৰ দুটা মটৰ ইউজ কৰা হৈছে তাৰপিছত এখন চাকশ্যন ফেন ইউজ কৰা হৈছে বনাওঁতে এছেম্বল কৰোঁতে বেছি টাইম নালাগে কিন্তু তাত যোনটো কোডিং কৰা হৈছে আৰ্ডিনো নেনোত সেইটো অলপ কৰোঁতে টাইম লগা হয় এসপ্তাহমান লাগিছে গোটেইখিনি কৰোঁতে আমাৰ যিহেতু তোমাৰ বয়স বৰ্তমান 14 বছৰ আৰু তুমি এতিয়া যিহেতু কিশোৰ হৈ আছা আৰু এই 14 বছৰ বয়সতে ইমান এটা সুন্দৰ উদ্ভাৱন আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ কিবা বনোৱাৰ পৰিকল্পনা আছে নি আছে মই আৰু এটা বস্তু এতিয়া বনাই আছোঁ আমাৰ যিহেতু অসমত আমি দেখিব পাওঁ বহুতো আমাৰ জাবৰ জোঁথৰ নৈত আমাৰ মানে কালেক্ট কৰিব পৰা হেৰিটো নাই সেইকাৰণে মই এতিয়া বৰ্তমান আগবাঢ়িছোঁ এটা গাৰ্বেজ কালেক্টৰ বনাবলৈ সেইটো যদি মই সক্ষম হওঁ আপোনালোকক মই আৰু এটা প্ৰসংগ তোমাক সুধি যাম যিহেতু দেখা গৈছে এই সময়ত তোমালোকৰ বয়সৰ যিটো সময় সেই সময়টোতে আচলতে এচাম কিশোৰ কিশোৰী আছে বা যুৱক যুৱতী আছে মোবাইলৰ লগত ব্যস্ত হৈ থাকে কিন্তু সেইসকল নৱপ্ৰজন্মলৈ তুমি কি ক'বা আমি কৰিব গ'লে বহুত কাম কৰিব পাৰোঁ যেতিয়া মই পাৰিছোঁ মই ভাবোঁ কি মোৰ সমান যিমান মোৰ বয়সৰ ল'ৰাসকল আছে সিহঁতিও পাৰিব মোবাইলত আমি বহুত ধৰণৰ বস্তু দেখোঁ এইবিলাক বস্তু আমি বেছিভাগ মই মোবাইলৰ পৰাই শিকিছোঁ কোডিং হওক বা কেনেকৈ বস্তুখিনি ক'ৰপৰা অৰ্ডাৰ কৰিব লাগে এইবিলাক চব মই শিকিছোঁ আৰু মোৰ দাদা এজনো আছে তেওঁ বহুত সহায় কৰিছে মোক নিশ্চয়কৈ আচলতে শিক্ষাৰ যি বয়সৰ কোনো যে সীমা নাই সেই কথাটো পুনৰবাৰ প্ৰমাণ কৰিলে যিটো আচলতে যিহেতু মানুহৰ যি লক্ষ্য সেই লক্ষ্য যদি স্থিৰ হয় তেতিয়াহ'লে কৰিব নোৱাৰা কাম একোৱেই নাই সেই কথাই আচলতে পুনৰবাৰ প্ৰমাণিত কৰিলে এই শিৱসাগৰৰ যি 14 বছৰীয়া যিগৰাকী কিশোৰ সেই কিশোৰগৰাকীয়ে পুনৰবাৰ প্ৰমাণ কৰিলে আৰু এই যিগৰাকী কিশোৰ আৰু তাৰ লগতে যিগৰাকী সুদৰ্শন কোঁৱৰ নামৰ যিজন কিশোৰ এই দুইজনে মিলি পেলাই আচলতে যি ৰবট তৈয়াৰ কৰিছিলে সেই ৰবট আমি ইতিমধ্যে ফাৰহিম আশ্ৰফে গোটেই কথা বতৰাখিনি আচলতে উল্লেখ কৰিছে যিহেতু যোৱা 24 আগষ্টৰ পৰা 27 আগষ্টলৈ যি নয়ডাত অনুষ্ঠিত হোৱা যি আন্তঃৰাষ্ট্ৰীয় যি 22খন যি দেশৰ ভিতৰত অনুষ্ঠিত হোৱা এই যি ৰবট প্ৰেজেণ্টেশ্যন সেই কাৰ্যসূচীত অনুষ্ঠিত হৈছিলে আৰু তাৰ ভিতৰতে আচলতে অসমৰ এই যি দুজন যুৱক আছিলে সেই যুৱক দুজনে অসমৰ লগতে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে